নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSSN। আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই আজি কি টপিকত ক'বলৈ গৈ আছোঁ। হয়, এখন নতুন অসমীয়া চিনেমা ককা দেউতা হাতী আৰু নাতি পাৰ্ট 2, যিখন চিনেমাত উৎপল দাস, যতীন বৰা ছাৰ, তাৰপিছত সিদ্ধান্ত কলিতা, প্ৰীতি কংকনৰ পৰা আদি কৰি তপন দাস, বহুত ফেমাছ এক্টৰ এক্ট্ৰেছ এই চিনেমাখনৰ লগত জড়িত। আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ এখন বিগ বাজেট আপকামিং মুভি। আৰু এই চিনেমাখনৰ এখন টিজাৰ মুকলি কৰা হৈছে আৰু টিজাৰখনত স্পষ্টভাৱে কোৱা গৈছে যে এই চিনেমাখন অহা 3 জুলাই তাৰিখে চিনেমাগৃহত ৰিলিজ হ'বলৈ গৈ আছে। আৰু 3 জুলাইত অকল ককা দেউতা হাতী নাতি 2খনে নাহে, আমাৰ অসমৰ ছুপাৰষ্টাৰ, মেগা ছুপাৰষ্টাৰ ৰবি শৰ্মা ছাৰৰ ঐ পুলিচ চিনেমাখনো ৰিলিজ হ'বলৈ গৈ আছে। তো দুইখন মুভি ক্লেছ হ'ব। এতিয়া ক্লেছ হ'লে একচুৱেলি ভাল নহয় কথাটো। ক্লেছ হ'লে দুইখনৰ ওপৰত এটা বিৰাট ডাঙৰ এফেক্ট পৰে, সিমান এটা শ্ব' নাপায় আৰু অডিয়েঞ্চ কনফিউজন হৈ পৰে, কাৰণ দুইখন মুভি একেলগে চোৱাত অলপ অসুবিধা হ'ব পাৰে। গতিকে কিবা যদি মিলাব পাৰে মিলালে ভাল হয়। আৰু দুইখন চিনেমাই ভাল। এটা ভাল ঐ পুলিচৰ টিজাৰখন এটা ভাল এনাউন্সমেণ্টত বনাইছে, ভাল এনাউন্সমেণ্টৰ ভিডিঅ' হৈছে এইটো। আৰু ককা দেউতা হাতী আৰু নাতি এখন ফুল একশ্যন পেকেজ লাগিছে, ফেমিলি ড্ৰামা প্লাছ একশ্যন পেকেজ, ৰোমেন্স আছে। আৰু এইবাৰ চাগে অলপমান ইউনিক হ'ব চিনেমাখন। আৰু উৎপল দাসেও এইখন চিনেমাত একশ্যন কৰিব, এইটো ফাৰ্ষ্ট টাইম দেখিবলৈ পাম। গতিকে দুইখন চিনেমাই এটা খুব ইণ্টাৰেষ্টিং চিনেমা হ'বলৈ গৈ আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ বাবে। তো ক্লেছৰ ক্ষেত্ৰত কিন্তু অলপ এফেক্ট পৰিব পাৰে, গতিকে এইটো ক্ষেত্ৰত অকণমান ধ্যান দিয়া উচিত। আৰু সকলোৱে যাতে অসমীয়া চিনেমা এনেকৈ চায় আৰু কোনো যাতে পাইৰেচি নকৰে, আৰু আমাৰ অসমীয়া চিনেমা জগতখন যাতে আগুৱাই লৈ যোৱাত সহায় কৰে। ধন্যবাদ।